তুমি কাৰোবাক নাপালে মৰি যাবা, সেইটো হ'ল আৱেগ। তোমাক জন্ম দিবগৈ এজনী মাতৃয়ে মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে, সেইটো হ'ল বাস্তৱতা। আনে কি ভাবে সেয়া চিন্তা কৰি কেতিয়াও সময় পাৰ নকৰিবা, অন্যথা তোমাৰ জটিলতা বৃদ্ধি পাব। শাৰীৰিক কষ্টই মানুহক ভাগৰহে লগায়, কিন্তু মানসিক কষ্টই মানুহক কষ্টৰ অনুভৱ কৰায়। আপুনি যদি অলপতে বহুত বেছি কষ্ট পায়, তেন্তে আপোনাৰ বাবে এই পৃথিৱীখন বহুত কঠিন। আপুনি কাকো আপোনাৰ আপোন বুলি ভাবি বেছি শাসন কৰিব নাযাব, অথবা অধিকাৰ দেখাবলৈ নাযাব। আপোনাৰ মনতহে হয়তো তাই আপোন, তাইৰ মনত কিন্তু আপুনি কোনোদিনেই আপোন নাছিল। শেষত কষ্ট আপুনিহে পাব, তাই কিন্তু বিন্দাস জীৱন পাৰ কৰিব। কাৰোবাৰ এনেকুৱা অভিজ্ঞতা আছেনে? কমেণ্ট কৰি জনাব। কম বয়সতে কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱন নষ্ট নকৰিবা। তুমি নিজৰ মতে নিজৰ জীৱনটো সজোৱা। তুমি কাৰ হ'বা আৰু কোন তোমাৰ হ'ব, সেয়া সময়ে ঠিক কৰিব। ব্যস্ততাৰ ভিৰত হেৰাই যোৱাজন নহয়, হাজাৰ ব্যস্ততাৰ মাজতো মনত পেলোৱাজনহে আপোন। তোমাক কোনোবাই নিন্দা কৰিলে তেওঁক মাথো উপেক্ষা কৰা। মনত ৰাখিবা, কুকুৰে মানুহক কামুৰিলেও মানুহে কেতিয়াও কুকুৰক নাকামুৰে। প্ৰেম জানো কেতিয়াবা শেষ হয়? প্ৰেম কেতিয়াও শেষ নহয়, সেয়া সলনি হয়, কেতিয়াবা সুখ হিচাপে, কেতিয়াবা দুখ হিচাপে। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে? য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। এইটো মোৰ অভিজ্ঞতা, অভিযোগ নহয়। যাক তুমি বেছি গুৰুত্ব দিবা, তেওঁ তোমাক সস্তীয়া বুলি ভাবিবলৈ আৰম্ভ কৰিব। যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎব্যৱহাৰ নকৰে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। যেতিয়া দুচকুৱে কান্দে সকলো মানুহেই দেখা পায়, কিন্তু যেতিয়া অন্তৰে কান্দে তেতিয়া কোনেও দেখা নাপায়। দাপোনখন ভাগি গ'লে যেনেকৈ এটা শব্দ দিয়ে, কিন্তু অন্তৰ ভাঙি গ'লে কেতিয়াও শব্দ নিদিয়ে। সেইবাবে হয়তো মনৰ দুখ কষ্টবোৰ কোনেও নুবুজে। যিয়ে ভোগ কৰে কেৱল সিহে বুজে দুখ সুখ কেনেকুৱা। হাৰি গ'লো মই সঁচা প্ৰেম কৰি, জিকি গ'লা তুমি প্ৰেমৰ অভিনয় কৰি। ওঠত হাঁহি মনত দুখ, পকেট খালী কিন্তু আশা বহুত, কাৰণ আমি মধ্যবিত্ত। যিকোনো সিদ্ধান্ত লোৱাৰ আগত অলপ ভালদৰে ভাবি চাব, কাৰণ এটা ভুল সিদ্ধান্তই কাৰোবাক ধ্বংস কৰি দিব পাৰে। কাৰোবাক যদি তুমি অকণমানো মনত সুখ দিব নোৱাৰা, তেন্তে কাৰো অন্তৰত দুখ দিয়াৰ অধিকাৰ তোমাৰ নাই। যদি এৰি দিলেই কোনোবা ভালে থাকে, তেনেহ'লে এৰি দিয়া, কাৰণ ভালকৈ ৰখাৰ নামেই হ'ল ভালপোৱা। আমি এনে এখন সমাজত বসবাস কৰোঁ, য'ত বিপদত পৰিলে সহায় কৰিবলৈ কোনো ওলাই নাহে, কিন্তু ভুল কৰিলে সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগে। সকলো নাটক হ'ব পাৰে, কিন্তু মাজৰাতি চকুৰ পৰা ওলোৱা পানী কেতিয়াও নাটক হ'ব নোৱাৰে। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে। আপোনাক অৱহেলা কৰাজন কোনো দিনেই আপোনাৰ আপোন নাছিল। তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ। এই কথাটো আখৰে আখৰে পালন কৰিব। কাৰো পৰা সন্মান নিবিচাৰিব, কাৰো পৰা গুৰুত্ব নিবিচাৰিব, মাথো নিজে সঠিক হৈ থাকিব। যিমানেই হাঁহি ফূৰ্তিত নাথাকো কিয়, দেউতালৈ মনত পৰিলে মুখৰ মাত হেৰাই যায়। পিতৃবিহীন জীৱনত সকলো শূন্য। নিজৰ জীৱনত সুখ বিচাৰিব লাগে, কিন্তু আনৰ দুখৰ কাৰণ হৈ নিজৰ সুখ
আজুৰিব নালাগে। বহুত বেছি সাধাৰণ হৈ যাব বিচাৰোঁ। যিমানখিনি সাধাৰণ হ'লে কোনেও যাতে ভাল পাব নিবিচাৰে আৰু ঘৃণাও কৰিব নোৱাৰে। দুখটো সকলোৰে জীৱনত আছে। কোনোবাই হয়তো মন খুলি দেখাইছে আৰু কোনোবাই দুখ লুকুৱাই হাঁহিৰে দিনবোৰ পাৰ কৰিছে। পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিহে তোমাক বিচাৰ কৰিব। কান্দে সেইজনে যি এটা সম্পৰ্ক অন্তৰৰ পৰা অনুভৱ কৰে, লাগিলে ই বন্ধুত্বই হওক বা প্ৰেম। মানুহৰ অদৰকাৰী সমস্যাবোৰ কেতিয়াবা আপোন হৈ আপোনাৰ কাষতে ৰৈ যায়, আৰু কেতিয়াবা আপোন মানুহবোৰে অচিনাকি ৰূপ লৈ আপোনাৰ পৰা আঁতৰি যায়। এয়াই জীৱন। জীৱনটো সঁচাকৈ আচৰিত। সুখ পাবলৈ বেজাৰ পাব লাগে, নীৰৱতাক বুজিবলৈ চিঞৰ বাখৰ পাব লাগে, আৰু উপস্থিতিৰ গুৰুত্ব বুজিবলৈ অনুপস্থিতি পাব লাগে। নিজৰ কষ্টত কেনেকুৱা লাগে সকলোৱে জানে, তেন্তে কিয় আনৰ কষ্টত হাঁহি দিয়ে? দুখন হাতেৰে 10জনক মাৰিব নোৱাৰি, কিন্তু 2 হাত জোৰ কৰি একেবাৰে 1000জনৰ মন জয় কৰিব পাৰি। এটা কথা কি জানে? মানুহ আনৰ কাৰণে নাহাৰে, কেৱল নিজৰ কাৰণে হাৰে। যিসকলে নিজে নাহাৰে তেওঁলোকৰ কাৰণে হাৰে জয় হয়। নিজৰ একান্ত ব্যক্তিগত কথাবোৰ কাকো কোৱা উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে কাষৰ মানুহে সেই কথাবোৰকে কৈ আপোনাক ক্ষত বিক্ষত কৰিব। গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্ক এনেকুৱা হ'ব লাগে যে সিহঁতে যদি কাজিয়া লাগে তৃতীয় কোনো এজনে যাতে গম নাপায়, নহ'লে সুযোগ ল'বলৈ চেষ্টা কৰি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। 1000জন মতলবী নিজৰ ৰিলেশ্যনৰ মানুহতকৈ এজন অতি বিশ্বাসী বন্ধুৱেই বহুগুণে ভাল। যেতিয়া মানুহে ভিতৰি ভাগৰি পৰে তেতিয়া বাহিৰে মনে মনে থাকিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া নিজৰ লগত বন্ধুত্ব কৰিবলৈ শিকি ল'বা, জীৱনত কোনো দিনেই অকলশৰীয়া নোহোৱা। যিমান দূৰ সম্ভৱ বন্ধুসকল, এই পৃথিৱীৰ সন্মুখত নিজৰ দুখবোৰৰ বিষয়ে কেতিয়াও নক'ব, কাৰণ বহুতেই তাত নিমখ নিশ্চয় ছটিয়াব য'ত প্ৰথমেই ঘাঁ বনি আছে। ভগৱানক বাদ দি কোনো নিজৰ নহয়, আৰু আমি ভগৱানকে বাদ দি সকলোৰে পিছত লাগি ফুৰিছোঁ। এই দুটা ৰিলেশ্যনে মানুহক বৰবাদ কৰি দিয়ে। এটা হৈছে বেয়া সংগ আৰু আনটো হৈছে মিছা ভালপোৱা। আমাক অকলে এৰি থৈ যোৱাজনক এই কথাটো কোৱা বহুতেই প্ৰয়োজন যে আমি অকলেই যথেষ্ট। আমাৰ জীৱনত বিভিন্ন লোক আছে, বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যে কিছুমানে তোমাক ব্যৱহাৰ কৰি গুচি যাব আৰু কিছুমানে জীৱনৰ প্ৰকৃত অৰ্থ বুজাই দি গুচি যাব। জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথাই শিকিছোঁ যে আপুনি কাৰোবাক সিমানেই লগ কৰক যিমান নেকি তেওঁ আপোনাক লগ কৰিব বিচাৰে। এইখন এনেকুৱা এখন পৃথিৱী য'ত মিছা কথা কোৱাসকলক সকলোৱে বেয়া পায়, কিন্তু কোনেও আকৌ সঁচা কথা ক'বলৈ নিবিচাৰে। তোমাক মানুহে গোটেই পৃথিৱীত বিচাৰি ফুৰে, আৰু মই তোমাৰ ওচৰতেই গোটেই পৃথিৱীখন বিচাৰি পাওঁ। তুমি যদি আগবাঢ়ি যাব বিচৰা, পৃথিৱীত এনে কোনো শক্তি নাই যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব। বাহিৰত যিমানেই ডাঙৰ পাহাৰ ভাঙি নপৰক কিয়, মানুহ সদায় ভিতৰি মজবুত হৈ থাকিব লাগে। তোমাক বিচাৰিলেও নাপাওঁ বুলি জানো, তথাপি তোমাৰ হোৱাৰ সপোন দেখোঁ। কিয় জানানে? কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই ল'ব নিশিকিলোঁ। আৰু অলপো অভিযোগ নাই মোৰ তোমাৰ ওপৰত। কি লাভ আছে কোৱা অভিযোগ কৰি, য'ত মোৰ অভিমানৰে অকণো মূল্য নাই। অভিমানৰ ভাষা যদি সকলোৱে বুজি পোৱা হ'লে
সম্পৰ্কত বিচ্ছেদ কেতিয়াও নহ'লহেঁতেন। মোৰ এটা সপোন আছিল, মোৰ জীৱনত এনেকুৱা এজন থাকিব যিজনে মোক মোৰ দৰে ভাল পাব। কিন্তু পিছত বুজিলোঁ সপোন কেতিয়াও সত্য নহয়। যেতিয়া কোনোবাই বুজিব পাৰিব যে তুমি তাৰ কাৰণে পাগল, তেতিয়াই তোমাক অৱহেলা কৰাৰ আৰম্ভ কৰিব। এয়াই বাস্তৱ। সম্পৰ্ক এটা যেতিয়া নতুন হয় তেতিয়া মানুহে কথা পতাৰ অজুহাত বিচাৰে, আৰু যেতিয়া পুৰণি হয় তেতিয়া এৰি যোৱাৰ অজুহাত দেখুৱায়। এজন স্মাৰ্ট মানুহতকৈ এজন দায়িত্বশীল মানুহ বহুত বেছি ভাল। জীৱনত আমি কষ্ট পোৱাটো বহুত দৰকাৰী, কাৰণ একমাত্ৰ কষ্ট পালেই মানুহে নিজক বদলাব পাৰে। ধনীৰ খং বেছি, দুখীয়াৰ শ্ৰদ্ধা বেছি, আৰু মধ্যবিত্তৰ সপোন বেছি। নিজৰ যোগ্যতাতকৈ কম যোগ্য মানুহক ভাল পাবা, সেইজনে নিশ্চয় তোমাক মূল্য দিব। জীৱনটো পাৰ কৰা সহজ, কিন্তু কঠিন হ'ল জীৱনটোৰ সৈতে যুঁজি বাচি থকাটো। মহাত্মা গান্ধীয়ে এষাৰ সুন্দৰ কথা কৈছিল, মই প্ৰাৰ্থনা নকৰা হ'লে বলিয়া হৈ গ'লোহেঁতেন। ইয়াৰ কাৰণ হ'ল আত্মবিশ্বাস। আত্মবিশ্বাস এটা সৰু শব্দ, কিন্তু ইয়াৰ ইমান শক্তি আছে যে যিজনে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিব তেওঁহে প্ৰকৃততে জীৱনটো উপভোগ কৰিব পাৰিব। আৰু যিজনে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে তেওঁৰ জীৱন ধ্বংস হোৱাটো অনিবাৰ্য। মনত ৰাখিবা, যিয়ে ভয় কৰে তাৰ লগত সাফল্য কেতিয়াও নাহে, কাৰণ ভয় পাপতকৈও বিপদজনক। সেয়েহে পাপক প্ৰতিৰোধ কৰাৰ আগত ভয়ক জয় কৰাৰ চেষ্টা কৰক। সদায় আনৰ ভুলৰ পৰা শিক্ষা ল'বা, কেতিয়াও কাকো সমালোচনা নকৰিবা, কাৰণ সমালোচনাই তোমাক তাৰ দৰে ভুল পথত লৈ যাব। জীৱনৰ উত্তাপ সহ্য কৰিবলৈ শিকা, কিয়নো সেইবোৰ গছেই মৰহি যায় যিবোৰক ছাঁত লালন পালন কৰা হয়। ৰাস্তাবোৰ কেতিয়াও শেষ নহয়, মানুহে মাত্ৰ সাহস হেৰুৱাই পেলায়। আপুনিও জানেই দেখোন, সাঁতোৰ শিকিব বিচাৰিলে পানীত নামিবই লাগিব, কাৰণ পাৰত বহি কোনেও সাঁতুৰিব নাজানে। কাপোৰ মিলাই পিন্ধিলে কেৱল শৰীৰটোহে সুন্দৰ দেখা যাব, কিন্তু সম্পৰ্ক আৰু পৰিস্থিতিৰ লগত মিলাই চলিব জানিলে গোটেই জীৱনটো সুন্দৰ হৈ পৰিব। মানুহে কয় আপুনি সংগ্ৰাম কৰক, আমি আপোনাৰ লগত আছোঁ। সঁচাকৈ যদি মানুহে একেলগে থাকিলহেঁতেন তেন্তে সংগ্ৰামৰ প্ৰয়োজনেই নাথাকিলহেঁতেন। সুখী হোৱা মানে তেনে নহয় সকলো ঠিকেই আছে। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ দুখবোৰৰ ওপৰত উঠি জীয়াই থাকিবলৈ শিকিছে। সফলতাত উপনীত হ'বলৈ হ'লে আপুনি বিফলতাৰ পথেৰে যাবই লাগিব। সঠিক কাম কৰাৰ সাহস কেৱল সেইসকলৰহে আছে যিসকলে ভুল কৰিবলৈ ভয় নকৰে। সফল নোহোৱালৈকে নিজৰ কামতে মনোনিৱেশ কৰক। জন্মৰ পৰাই সকলোৱে কোনোবা নহয় কোনোবা কামত চেম্পিয়ন, মাত্ৰ উপলব্ধি কৰিবলৈহে সময় লাগে। মহান কাম কৰাৰ একমাত্ৰ উপায় হ'ল আপুনি যি কৰে তাক ভাল পোৱা। যুদ্ধত পৰাজিত হোৱা ব্যক্তিয়ে পুনৰ জয়ী হ'ব পাৰে, কিন্তু মনেৰে পৰাজিত হোৱা ব্যক্তিয়ে কেতিয়াও জয়ী হ'ব নোৱাৰে। গতিকে মনেৰে কেতিয়াও হাৰ নামানিব। মহান এনে নহয় যে আপুনি তললৈ পৰি যায় আৰু তাৰ পিছত উঠি যায়। মহানতাক আপুনি বাৰে বাৰে পৰি যোৱাৰ পিছতো বাৰে বাৰে উঠি অহাৰ উত্তৰ বুলি কোৱা হয়। যদি আপুনি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে তেন্তে মাজবাটত উভতি অহাৰ কোনো লাভ নাই, কাৰণ কোনে জানে উভতি অহাৰ সময়ত অতিক্ৰম কৰা দূৰত্বতকৈ গন্তব্যস্থানটো নিচেই ওচৰতে আছে। একোৱেই অসম্ভৱ নহয়। আমি ভাবিব পৰা সকলো কৰিব পাৰোঁ, কিন্তু আমি কেতিয়াও এইটো ভবা নাছিলোঁ সকলো কৰিব পাৰোঁ। কালিক সহজ কৰি তুলিবলৈ আজি কষ্ট কৰিব লাগিব। সপোন বাস্তৱত ৰূপায়িত কৰাৰ আগতে সপোনবোৰ ভালদৰে দেখিব লাগিব। আব্দুল কালাম।